এই বছৰো বানপানীয়ে আমাৰ গাঁৱৰ ৰাস্তাটো বৰবাদ কৰি পেলালে চাওকচোন কিমান আৰু বছৰে বছৰে ৰাস্তা বনাই থাকি মামনি লাগি গৈছে ৰাস্তাটোৰ ওপৰৰ পৰা পানী বৈ গৈছে ৰাস্তাটো ইমান ওখও নহয় বাৰু ৰাস্তাটো ইমান ভালো নহয় হলেও মানে প্ৰতি বছৰে পানী বৈ যায় আৰু ৰাস্তাটো খান্দি লৈ যায় এইবাৰো চাওকচোন কেনেকুৱা খান্দি দিছে চাওক দেখিছেনে মই গাড়ীখন আজি প্ৰায় 20 দিন মান হ'ল নেকি ওলোৱাই নাই নিজৰ গাড়ীখন বেলেনো হয়তো অলপ চাপৰ হৈ লাগি যায় সেইটো কাৰণে অকনমান মানে মিলাব আহিছো পাৰনে নোৱাৰো বুলি অহা কাইলে বাৰু কিবা কিবি চেন কেবল পেলোৱা কথা আছে নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ' লৈ আজি একেবাৰে ঢেৰ আলহী আমাৰ ঘৰত ডিজে গগৈ here nothing to fear নিবেদিতা গগৈ নহয় নিবেদিতা দত্ত আৰু কোঁৱৰ নিবেদিতা কোঁৱৰ সেইটো কোঁৱৰ আচ্ছা কোঁৱৰ হ'বগে পাছত সেইটো বাৰু পাছৰ কথা তাৰপিছতে এতিয়া আমাৰ মানে লাল চাই চলে দে বেয়া নাপাব গাখীৰ কিনিবলৈ পইচাই নাযায় মানে ঠিকে আছে এইফালে পাপৰ ভাজিছে আৰু এইফালে চলগৰি এই গুৰণীয়া বিস্কুটটো খাওঁ কিন্তু খাবলৈ বহুত ভাল লাগে দেখিব বেয়া লাগে কিন্তু খাবলৈ বহুত ভাল লাগে ইমান ধুনীয়া বতৰ আছিল কিন্তু হঠাৎ ধুমুহা এজাক আহি গ'ল নহয় চাওকচোন গোটেই বেৰখন আমাৰ তিতিয়ে গ'ল আৰু ভিতৰতো পানীৰ এচাকনি পৰিছে গোটেই ভিতৰত পানী সোমাইছে কি যে হ'ব এতিয়া ৰাতি 8 মান বাজিছে অকনমান ওলাই গৈছিলো খোজ কাঢ়িবলৈ বহুত গধুৰ হৈ গৈছেতো গাটো আৰু আহি মেলিয়ে গা পা ধুই এয়া কঁঠাল আৰু নাচপতি লগত মানে কি আৰু কঁঠাল আৰু নাচপতি খাবলৈ লৈছো আৰু এইফালে দুজনীয়ে বনাব লৈছে ৰুটি লোকেল মুৰ্গীৰ লগত পুৰি আৰু ভুজিয়া খাব শুকান ৰুটি আৰু পুৰি খোৱা হ'ব আজি এইয়া তাই মানে ইচ্ছাত বিচাত হৈ আছে কি কৰো কি নকৰো এনেকুৱা হৈ আছে ৰিয়াৰ অভ্যাস আছে না ৰুটি পুৰি বনোৱা ভাত নোখোৱা কিয় ভাত খাব লাগিব এনেকুৱা হলে নহব নহয় আজি আমি ক'ত যাম ক'ত যাম ফুফু ক'ত যাম ফুফু কোৱাচোন ফুফু গ'লে শ্বপিং যাম শ্বপিং যাবলৈ পইচা নাই পাপাৰ পইচা ল'বলৈ কৈছে মোক কষ্টুৰিয়ে শ্বপিং কৰিবলৈ কি যে হ'ব আজি মানে আচলতে অকনমান ফুৰিবলৈ যাওঁ বুলি ওলাইছো কাৰণ কষ্টুৰিৰো স্কুল বন্ধ হৈ আছে তাইকো স্কুলত নাম লগাই দিলো তাইও মানে এটা বন্দীৰ জীৱন কটাব লাগিব বুলি ক'ব লাগিব আৰু যিহেতু স্কুলীয়া জীৱন এটা আৰম্ভ হৈ গ'ল কষ্টুৰিৰ ঘপককৈ এতিয়া কৰবালৈ লৈ যাম বুলি ক'লেও লৈ যাব নোৱাৰো সেইটো বাবে মানে আজি অকনমান গৰম বন্ধ পাইছো বুলি যিহেতু গৰম বন্ধ আধা গ'লেই আজি অকনমান তাকে ক'বাত ওলাই যাওঁ বুলি ভাবিছো গাড়ীত আহি আছো মনোজ ভাই একো নাখায়ো নিজে আৰু মোকো খাব নিদিয়ে ভাবিলো মনোজ ভাই নিজে বনাই আনা এয়া চাকচোন আনাৰক চানা আৰু এইফালে তিয়হ টিফিনত বনাই আনিছে 1 বাজিলে খাব বুলি কিন্তু মই আৰু থাকিব পৰা নাই ভাবিলো খাই দিও বুলি ইমান মিঠা আৰু গাড়ীত যদি কৰবাত গৈ থাকো নহয় সোনকালে ভোকটো লাগে ঘৰত থাকিলে কিন্তু খাবলৈ মন নাযায় কৰবালৈ গৈ থাকিলে গাড়ীত যদি গৈ থাকো বিশেষকৈ পেটটো খালি হৈ যায় খাও লাগে আৰু মোৰটো বহুত ভোক লাগে মোৰটো খাও লাগিয়ে থাকে মনোজ ভাই কেনেকৈ থাকে জানো এতিয়া সময় 11:30 বাজিছে 1 বজালৈকে কেনেকৈ থাকো বাৰু পানী চাওকচোন পানী এয়া হৈছে ধেমাজি জিলাৰ ভজু গাঁৱৰ বানপানী মানে কি আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰৰ পৰা পানী বাগৰি গৈ আছে এই বছৰ বুলিয়ে নহয় বছৰে দেখা পায় আহো বাৰিষা হলে এই অৱস্থা হয়েই চৰকাৰে কিবা এটা কৰিব লাগে আৰু ৰাস্তাৰ ওপৰৰ পৰা পানী বৈ গৈছে যাৰ ফলত ৰাস্তাত ডাঙৰ গাঁত হৈ পৰিছে কিছুমান গাড়ী বিকল হৈ পৰিছে বেয়া হৈ পৰিছে স্কুটি বাইক হওক ষ্টাৰ্ট বন্ধ হৈ গৈছে আৰু সেই বলেৰ' পিকআপখন চাওকচোন ক'ত গাঁতত সোমাই গ'ল আৰু ময়ো ভয়কৈ গৈ আছো কেনেবাকে গাঁতত সোমাই নগ'লে হ'ল আৰু বুলি কাৰণ পানী আছে গাঁত ক'ত আছে সেইটোতো আমি ধৰিব নোৱাৰো
কি কব পানীটো এতিয়া কমিছে অকণমান আমি আচলতে গৈ আছো আজি মধ্য অসম ফালে ভোকো লাগিলে ভাত খাবলৈ সোমালো এজনমণি এয়া বহিছে তাৰপিছত এয়া চাওক ভাত আহি গৈছে কাঁহৰ কাঁহীত ধুনীয়াকৈ খাবহে লাগে আৰু জুতি লগাই দিছে মঙহৰ লগত আজিকালি বহুত সোনকালে গৈ পোৱা যেন লাগেও কাৰণ ৰাস্তা পদূলিবোৰ ভাল হৈ গ'ল যে চাওকচোন এতিয়া অকণমান ৰাস্তা কিনাৰতে ৰৈছিলোঁ খুব বেছি ধুনীয়া এই বাইপাছটো হোৱাৰ পাছত তেজপুৰত নোসোমালেও হয় নহ'লে তেজপুৰত সোমালে প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টামান সময় এনেই গুচি যায় এই বাইপাছটোত মানে 15 মিনিটত ডাইৰেক্ট গৈ পায় আৰু মই খাই আছিলোঁ এই গাখীৰটো কস্তুৰীৰ নামত অনা গাখীৰ তাই খোৱা নাই মই খাই থাকিম আৰু কচু তুমি নোখোৱা নেকি গাখীৰ নোখোৱা অলপ খোৱা